এটা সময় আছিল যিটো সময়ত আপোনাক অপেন সাৰ্জাৰী কৰা হৈছিল আপোনাৰ পেট ফালি লৈছিল বা যতে আপোনাৰ অপাৰেশ্যন কৰিবলগীয়া হৈছিল সেইখিনি কাটি তাতে অপাৰেশ্যন কৰিছিল ছাৰে আৰু মোৰ লগত থাকিব উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতৰ এজন বিশেষ চিকিৎসক যিজন চিকিৎসকৰ নাম হৈছে ডক্টৰ মনোজ চৌধুৰী ডাঙৰীয়া আৰু তেখেতৰ সৈতে আজি মই ৰবটিক সাৰ্জাৰীনো কেনেকৈ কৰে হ্যান্ড ৰবটিক সাৰ্জাৰী এই বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু এতিয়া চিকিৎসা বিজ্ঞানত নতুনকৈ সংযোজন হোৱা এই হ্যান্ড ৰবটৰ জৰিয়তে এই অপাৰেশ্যনবিলাক খুব সহজে কম সময়ত কৰিবলৈ চেষ্টা কৰিছে কেনেকৈ এই ভিডিঅ'টোত শেষলৈকে আপোনালোকে গম পাব স্যাৰ এতিয়াতো পেশেন্টে বেছিক কটা সিঙা কৰা নহয় কাৰণ তাৰ যদি হুমাব লাগে তেতে ইমানখিনি হুমালে হ'ল এইখিনি ভিতৰত আমি এইখিনি হুমাই দিলো লাগে ইয়াতে 5 মিমি ট্ৰকাৰি দিয়ে এই 5 মিমি ইনস্ট্ৰুমেন্টৰ মাজেদি আমি হুমাব পাৰো আৰু এই বস্তুটোৱে চাই থাকিব পাৰে 2D বা 3D ত এখন স্ক্ৰিনত গতিকে আমাৰ পেটৰ ভিতৰত কি হৈ আছে কি হৈ থকা নাই সকলোবিলাক চাই ম্যাগনিফাইড ভিউ yes ম্যাগনিফাইড ভিউ আমি দেখ মই কি হাজত আছো আপোনালোকে দেখিছে সম্পূৰ্ণ সুৰক্ষিত মই কাৰণ মই আহিছো বৰ্তমান অপাৰেশ্যন থিয়েটাৰত যেটো অতীত বৰ্তমান সোমাইছো অপাৰেশ্যন থিয়েটাৰ ছাৰ আছে মোৰ সৈতে আৰু ছাৰৰ লগত এই সকলোবিলাক বস্তু আজি বুজিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো বুজাবলৈ চেষ্টা কৰিম ছাৰ হ্যান্ড ৰবটিক কি হয় আৰু চিকিৎসা শাস্ত্ৰত বা চিকিৎসা বিজ্ঞানত ইয়াত কেনে ধৰণে ব্যৱহাৰ হৈ আছে ছাৰ এইখিনি কথা বুজাই দিব লাগিব আৰু যেটো ৰবট হ্যান্ড ৰবট হেতু আপুনি দেখুৱাই দিব লাগিব কেনেকেনো সিস্টেমটো চলায় ইয়াত হ্যান্ড ৰবট সিস্টেমটো হল আমাৰ ৰবটিক সিস্টেম বুলি ক'লে দুই টাইপৰ ৰবটিক সিস্টেম বৰ্তমানে আমাৰ সাৰ্জিক্যাল ফিল্ডত আছে এটা হল মাষ্টাৰ ষ্টেপ ৰবট বুলি কওঁ আপোনালোকে জানে চাগে এই ডা ভিঞ্চি আছে আৰু এটা নতুনকৈ CMR সিস্টেম হেৰি ইনষ্টল হৈছে বেলেগ বেলেগ জায়গাত কিন্তু এইটো এটা হ্যান্ড ৰবট হাতেদি মানে আমাৰ হাতৰ কন্ট্ৰোলত থাকে হ্যান্ড ৰবটিক সিস্টেম comparatively low cost robotic system আৰু আমাৰ অপাৰেটিং পাৰ্টটো একেই তাতে কিছুমান ডিফাৰেন্স থাকে সেই ডিফাৰেন্সৰ কাৰণে দুটা বেলেগ বেলেগ নামত এইটো এই হ্যান্ড ৰবট সিস্টেমটো ইজৰাইলৰ ৰিসাৰ্চ প্ৰডাক্ট ইজৰাইলৰ টেল এভিভত হিউম্যান এক্সটেনশন বুলি কোম্পানী এটাৰ এইটো ৰিসাৰ্চ প্ৰডাক্ট তেওঁলোকে এইটো উলিয়াইছে উলিওৱাৰ কাৰণ হ'ল আমাৰ মাষ্টাৰ ষ্টেপ ৰবট যেটো ডা ভিঞ্চি বা CMR তাতে সেই গোটেই ইনস্ট্ৰুমেন্টৰ যেটো গোটেই সিস্টেমটো ইনষ্টল কৰিবৰ কাৰণে এটা ডাঙৰ এনেকুৱা ডাঙৰ ৰুম এটা লাগে ইজ এ বাল্কি ইনস্ট্ৰুমেন্ট বাল্কি থিং ইনষ্টলেশন লাগে বাল্কি ইনস্ট্ৰুমেন্টাল ডিভাইস গোটেইটো আৰু সেইটোৰ চলোৱাৰ বস্তুটো কমপ্লেক্স সেইটো বস্তু হ্যান্ডেল কৰাটো কমপ্লেক্স এটা কমপ্লেক্স সিস্টেম it needs lot of training বহুত দীঘলীয়া ট্ৰেইনিং এটা লাগে not only the surgeonৰ আমাৰ ষ্টাফ গোটেই ষ্টাফৰ এটা ট্ৰেইনিং লাগে ট্ৰেইনিংটো কৰাৰ পিছত এইটো স্পেচ লাগিল তাৰ পিছত সেই ইনস্ট্ৰুমেন্টৰ আৰ্ম বুলি কয় আমি লেপাৰোস্কোপিৰ এইবিলাক পেশেন্টক এনেকুৱা পেশেন্টক টেবুলত হোৱাৰ পিছত তাতে সেই আৰ্ম চাৰিটা আৰ্ম বা পাঁচটা আৰ্ম যেনেকুৱা ডিভাইস মতে সেইবিলাক আনি পেলাই এটা ফিটিং কৰা হয় ফিট কৰা হয় পেশেন্টৰ অ্যানেস্থেচিয়া দিয়াৰ পিছত অপাৰেশ্যনৰ আগে আগে তে ফিট কৰাৰ পিছত সেইটো ডকিং বুলি কয় সেইটো কৰি তাতে আমি অপাৰেশ্যন ষ্টাৰ্ট কৰিলে সাৰ্জনে এটা বেলেগ জায়গাত কনসোল বুলি কয় কনসোলত বহি পেলাই সাৰ্জনে অপাৰেশ্যন কৰে ইয়াতে 3D সিস্টেমত এই বস্তুবিলাক দেখা পায় ভিতৰৰ ষ্ট্ৰাকচাৰবিলাক দেখা অপাৰেটিং ফিল্ডখনি দেখা পায় অপাৰেশ্যন কৰে সেইটো হল ইয়াৰে সিস্টেম কিন্তু এইটো হল বহুত কষ্টলি সিস্টেম সেই সিস্টেমটো কষ্টটোৰ কাৰণে এইটো একচুয়ালি অৰিজিনালি আৰম্ভ হৈছিল আমেৰিকাত ডা ভিঞ্চি সিস্টেম FDA এপ্ৰুভড হৈছিল আউট অফ অল দিস সেইটো হোৱাৰ পিছত তাতে আমেৰিকাত হল ফৰ পাৰ্টিকুলাৰ সাৰ্টেন স্পেসিফিক সাৰ্জাৰীৰ কাৰণে বা তাতে কাম কৰিবৰ কাৰণে ডিফিকাল্ট হয় সেফ নহয় সেইটো কাৰণে এক নম্বৰ দুই নম্বৰ দীঘলীয়া সাৰ্জাৰী এটা কৰাৰ কাৰণে সাৰ্জনৰ ফেটিগ হয় বা দীঘল থিয় হৈ থাকিব লাগে সেই কাৰণে সাৰ্জনে তাতে বহি কনসোলত বহি কৰিলে এটা হেই ফেটিগটো নাহে প্লাস 3 নম্বৰ এসিস্টেন্টে ক্যামেৰা এটা ধৰি থাকে লেপাৰোস্কোপিত ক্যামেৰা ধৰি থাকিলে ইমান দীঘলীয়া সাৰ্জাৰীৰ কাৰণে ক্যামেৰা ধৰি থাকিলে লৰছৰ হৈ থাকিব গতিকে জায়গাখানি ফোকাস প্ৰপাৰলি নহব পাৰে আৰু সিস্টেমটো বেসিক্যালি তেতিয়াৰ দিনত 2D সিস্টেম আছিল ডেপথ পারসেপশনটো ভালকে নাহে এইবিলাক ডিসএডভান্টেজৰ কাৰণে এটা হল কি এক্সেস ডিফিকাল্টি এটা হল এই সার্জিক্যাল প্রলং সার্জারির কারণে ডিফিকাল্টি সো এই প্রলং সার্জারি
ডিফিকাল্ট এক্সেছ চাৰ্জাৰী য'ত লেপাৰস্কোপিৰ ইনষ্ট্ৰুমেণ্টবিলাক চিধা বা বেকা বেকি কৰিব নোৱাৰে চ' আমাৰ হাতৰ মুভমেণ্টৰ নিচিনাকৈ ভিতৰত যে আমি অ'পেন চাৰ্জাৰী যেনেকৈ কৰোঁ তেনেকুৱা কৰিবৰ কাৰণে এটা ছিষ্টেম ডেভেলপ কৰাৰ কাৰণে ৰিচাৰ্চ চলি আছিল আল্টিমেটলি ইট কেম আউট এজ এ ৰবটিক ছিষ্টেম সেই ৰবটিক ছিষ্টেমটো যাৰ কাৰণে আমি সেই জাগাবিলাকত কৰাৰ কাৰণে এই ছিষ্টেমটো ইভলভ কৰা হ'ল আৰু কিন্তু ইট ইজ ভেৰি কষ্টলি যে কমন চাৰ্জাৰীৰ যিখিনি এডভান্টেজ অভাৰ লেপাৰস্কোপি সেইটো কোনো ধৰণৰ এডভান্টেজ নাপায় কমন চাৰ্জাৰীখিনি আমাৰ যে ধৰক কলিচিষ্টেক্টমি গলব্লাডাৰ চাৰ্জাৰী এপেণ্ডিক্স চাৰ্জাৰী হাৰ্নিয়াৰ চাৰ্জাৰী বা অভেৰিয়ান চাৰ্জাৰী এইবিলাকৰ এডভান্টেজ অভাৰ লেপাৰস্কোপি কোনো এডভান্টেজ নাই ইট ইজ অনলি দি চাৰ্জনছ এডভান্টেজ চাৰ্জনে বহি পেলাই কৰিছে সেইখিনি চাৰ্জন এডভান্টেজ কিন্তু লেপাৰস্কোপিৰ যিখিনি পেচেণ্টৰ এডভান্টেজ বা পেচেণ্টৰ আল্টিমেট মিনিমেল এক্সেছ চাৰ্জাৰী যিটো এডভান্টেজ অভাৰ লেপাৰস্কোপি কোনো এডভান্টেজ নাই ৰাদাৰ ইয়াতে কষ্ট ৱাইজ অলমষ্ট 3 টাইমছ হৈ যায় তাৰপিছত এই কষ্টটো বিয়াৰ কৰাৰ কাৰণে পেচেণ্টৰ আননেচেচাৰী এটা দেৰ ইজ ন' মানে একাডেমিক এডভান্টেজ ন' প্ৰেক্টিকেল এডভান্টেজ কোনোখিনি এডভান্টেজ নাই গতিকে এই বস্তুটো এতিয়া কৰিবৰ কাৰণে এই যিখিনি লিমিটেড এৰিয়াৰ কাৰণে কৰিব লাগে এজন মানুহে মই এতিয়া মাষ্টাৰ চেফ ৰবটিক ছিষ্টেম এটা কিনি পেলাই ইমান কষ্ট ইজ অলমষ্ট 20+ crores চ' সেই খৰচটো তাৰ লগত মেইনটেনেন্স খৰচ আহিল তাৰ লগত এই যে আমাৰ বাকী যিটো টিমৰ খৰচ ইকুইপমেণ্টবিলাক ডিছপ'জেবল তাৰে খৰচ ডিছপ'জেবল ইকুইপমেণ্টৰ খৰচ ইট ইজ হাইলি কষ্টলি চ' আল্টিমেটলি ইট পুটছ দি বাৰ্ডেন অন দি পেচেণ্ট এতিয়া চ' তাৰ লিমিটেশ্যন থাকিলে ৰেষ্ট্ৰিকশ্যন অফ দি ইউজ গতিকে কষ্ট এফেক্টিভ নহয় এতিয়া কষ্ট এফেক্টিভ কৰিবৰ কাৰণে তো নাম্বাৰ অফ চাৰ্জাৰী কৰিব লাগিব চ' সেই প্ৰিন্সিপল লৈ পেলাই এতিয়া কৰিছে কি ৰবটিক ছিষ্টেমৰ পৰা এই কমন চাৰ্জাৰীবিলাকো ইনক্লুড কৰি লৈছে যাতে কষ্ট এফেক্টিভ হয় দিছ ইজ এ বিজনেছ থিং গতিকে সেইটোৱে পেচেণ্টক কোনো এডভান্টেজ নিদিয়ে ৰুটিন চাৰ্জাৰীখিনি এই ৰবটিকৰ এডভান্টেজটো ৰবটিক ইকুইপমেণ্টৰ এডভান্টেজটো হ'ল পেলভিক চাৰ্জাৰী আপুনি ধৰক এই প্ৰষ্টেট চাৰ্জাৰী হওক বা আমাৰ এই কেঞ্চাৰ ৰেক্টাম কেঞ্চাৰৰ চাৰ্জাৰী বা ইয়াতে ওপৰত আপোনাৰ ডায়াফ্ৰামৰ এৰিয়াটোত য'ত মানে লেপাৰস্কোপি দি অলপমান আমাৰ কাৰণে ডিছেকশ্যন ডিফিকাল্টি হয় বা চুইচাৰিং ডিফিকাল্টি হয় সেইবিলাক জেগাত ৰবটৰ এপ্লিকেশ্যন আছে আৰু সেইবিলাক বা কেঞ্চাৰ চাৰ্জাৰী চ' আদাৰৱাইজ কমন চাৰ্জাৰীৰ কাৰণে এজন টুডে ৰবটিক মানে আমাৰ এই যিটো হেণ্ড কি মাষ্টাৰ শ্লেভ ৰবটৰ কোনো এপ্লিকেশ্যন এডভান্টেজ অভাৰ লেপাৰস্কোপি নাই এইটো ৰিচাৰ্চ কৰি পেলাই যে এতিয়া এইটোৰ কাৰণে আমি ৰবটিক ছিষ্টেম কৰি ইন বিটুইন কিবা এটা কৰিব পাৰি নেকি দেট ইজ ৱেৰ দি হেণ্ড ৰবট কেম ইনটু দি পিকচাৰ দি হেণ্ড ৰবটিক ছিষ্টেমৰ এডভান্টেজটো কি হ'ল যে চাৰ্জনছ এণ্টায়াৰ এনভাইৰনমেণ্ট OT টেবল patient surgeon is by the side of the patient doing the laparoscopic surgery you can 2D system you can make it 3D system as per your choice this is your choice you can make it এটোতে উলাই থাকে এইবিলাক আপোনাৰ 3D system screen মানে এটো গুছাই পেলাই 3D system screen with some extra cost কিন্তু আপোনাৰ চাৰ্জনে পেচেণ্টৰ ওচৰত থিয় হৈ পেলাই লেপাৰস্কোপিক চাৰ্জাৰী কৰি আছে মিনিমাল এক্সেছ চাৰ্জাৰী কৰি থাকোঁতে যিখিনি জাগাত ৰবটিক ইনষ্ট্ৰুমেণ্টৰ এপ্লিকেশ্যন দৰকাৰ হয় যে উই আৰ নট গেটিং দি প্ৰপাৰ চেফটি বা প্ৰপাৰ এক্সেছ বাই দি লেপাৰস্কোপিক ইনষ্ট্ৰুমেণ্টবিলাক ষ্ট্ৰেইট লাইনত তাক সি ঘূৰা ঘূৰি কৰিব নোৱাৰে হেণ্ড মুভমেণ্টছ নিচিনা নহয় চ' সেইবিলাকৰ কাৰণে এই ছিষ্টেমটো তাত য'ত লাগে এই ছিষ্টেমটো আমি ইউজ কৰিব পাৰোঁ এই ছিষ্টেমটো ইউজ কৰি সেই ইনষ্ট্ৰুমেণ্টডাল ৰবটিকৰ কামখিনি আমি কৰিলোঁ কৰি পেলাই যেতিয়া ৰবটিকৰ কাম শেষ হ'ল উই কেন পুট ইট এছাইড এই ইনষ্ট্ৰুমেণ্টডাল হ'ল কম্পেৰিটিভলি মাছ লেছ কষ্টলিয়াৰ ইট ইজ হেণ্ডি you can get all the movements of the robotic hands you are getting in master slave আৰু portable আপুনি ইয়াতে কৰিছে আৰু বেলেগ এটা জায়গাত কৰিব পাৰে লৈ ফুৰিব পাৰে মানে হেভি নহয় এণ্ড গোটেই এনভাইৰনমেণ্ট নালাগে আপোনাৰ কোনো এনভাইৰনমেণ্টের দৰকাৰ নাই কোনো এক্সট্ৰা ষ্টাফ তাৰ কাৰণে নালাগে ট্ৰেইনিং পিৰিয়ড ইজ ভেৰি মানে 7 ঘণ্টা 8 ঘণ্টা বা 6 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা ট্ৰেইনিঙৰ ওপৰত পিছতে ইউ কেন ষ্টাৰ্ট দি জব ইউ কেন লাৰ্ণ ফ্ৰম দি এইটো আমাৰ ট্ৰেইনাৰ আছে ট্ৰেইনাৰত মাজে মাজে প্ৰেক্টিছ কৰি থাকিব পাৰে চ' গোটেইখিনি এজ এ হ'ল আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল কষ্ট
maintenance cost, equipment cost, everything is much less. As a result, that benefit goes to the patient. But the patient robotic advantage along with the laparoscopy in minimal access surgery, robotic advantage to robopare with this using this instrument and at a lower cost, much lower cost. So patient or burden to got no pore. So that is the biggest advantage. আৰু এই দুটা বক্সতে মানে এইটো বাৰু এটা এইটো ট্ৰেইনাৰ এইটোহে মেইন ইনষ্ট্ৰুমেণ্ট আৰু ইয়াতে ইনষ্ট্ৰুমেণ্টখিনিত এতিয়া দেখুওৱা যাব যে এইটো কেনেকৈ ইউজ কৰে সেই ইউজ কৰা বস্তুটো ছাৰ মই এবাৰ কৈ দিওঁ আপুনি যেতিয়া অপাৰেশ্যন এটা থিয়েটাৰত সোমাই এইটো এটা অতি বুলি মই আপোনালোকক দেখুৱাই দিছোঁ এইটো অতিয়ে হয় আৰু ইয়াতেই হয় আপোনাৰ অপাৰেশ্যন এইখনত আপোনাক শুৱাই ল'ব আৰু ডক্টৰ ছাৰ নিজে ইয়াত থাকিব তাৰপিছত হেণ্ড ৰবটৰ জৰিয়তে আপোনাৰ অপাৰেশ্যনখিনি কৰা হ'ব এটা সময় আছিল যিটো সময়ত আপোনাক অপেন চাৰ্জাৰী কৰা হৈছিল আপোনাৰ পেট ফালি লৈছিল বা য'তে আপোনাৰ অপাৰেশ্যন কৰিবলগীয়া হৈছিল সেইখিনি কাটি তাতে অপাৰেশ্যন কৰিছিল ছাৰে আৰু তেতিয়া হয়তো ছাৰৰ হাতত কেঁচি আছিল বা নাৰ্ছক ছাৰে কৈছিল যে অমুকটো দিয়া তমুকটো দিয়া হয়নে ছাৰ তেনেকুৱা আছিল অপেন চাৰ্জাৰীৰ 82ত মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ তাৰপিছত অপেন চাৰ্জাৰী কৰিলোঁ ভেৰিয়াছ বিভিন্ন অপেন চাৰ্জাৰী মেডিকেল কলেজত কৰিছোঁ কিছুমান নতুন নতুন চাৰ্জাৰীও কৰিছোঁ সেইখিনি সময়ত যিখিনি আগতে গুৱাহাটী মেডিকেল কলেজত হোৱা নাছিলে চ' কৰি 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 এটা সময় আহিলে যে আমাৰ নতুন পদ্ধতিৰ উদ্ভৱ হ'ল লেপাৰস্কোপিক চাৰ্জাৰী আহিলে ফ্ৰান্সত প্ৰথম আৰম্ভ হৈছিলে 1987ত তাৰ আগতেও জাৰ্মানীত ডক্টৰ মুহে বুলি এজন চাৰ্জন তেওঁ আৰম্ভ কৰিছিল কিন্তু তেওঁক তেতিয়া একচেপ্ট কৰা হোৱা নাছিলে গতিকে অফিচিয়েলি তেতিয়া 87ত মুৰে বুলি চাৰ্জন ফ্ৰান্স চাৰ্জন তেওঁ এইটো আৰম্ভ কৰিলে চ' তাৰপিছত গোটেই পৃথিৱীত এইটোৰ আলোড়ন হৈ গ'ল কাৰণ হৈছে কি আমি অপেন চাৰ্জাৰী কাটি কৰিব লাগে তাৰপিছত মানুহটোৰ ৰিকভাৰী পিৰিয়ড দীঘলীয়া হয় পেইন থাকে তো মানুহ কামত ফিৰি যাবৰ কাৰণে সময় লয় এক ঘণ্টা আমি আগতে এক মাহ ছুটি দিওঁ 1.5 মাহ ছুটি দিওঁ চ' এই যে ৱৰ্ক লছ হয় মানুহৰ পেইন হয় মানুহৰ মানে পোষ্ট অপাৰেটিভ অপাৰেশ্যনৰ পিছত যিখিনি আমি মৰ্বিডিটি বুলি কওঁ সেই বস্তুটো বহুত দীঘলীয়া হয় মানে ৰিকভাৰী পিৰিয়ডটো বহুত দীঘলীয়া হয় যাৰ কাৰণে এইটো অহাৰ লগে লগে এইটো 3টা বা 2টা বা 4টা পাংচাৰ একৰ্ডিং টু আমি পাংচাৰ কৰি পেলাই অপাৰেশ্যনটোৰ ভিতৰত একেখিনি অপাৰেশ্যন আমি এই যে দূৰবীন বুলি কয় আগতে দূৰবীন চাৰ্জাৰী বুলি কয় বা মিনিমেল এক্সেছ চাৰ্জাৰী বুলি কওঁ আমি এই মিনিমেল এক্সেছ চাৰ্জাৰীৰ এই কামখিনি সম্পন্ন কৰা হয় পেচেণ্টে 4 ঘণ্টাৰ পিছত আমি খাব দিওঁ তাৰপিছত গধূলি উঠি মেলি থাকিব পাৰে পিছদিনা ৰাতিপুৱা আমি ডিছচাৰ্জ কৰি ইভিন বিফ'ৰ 24 আৱাৰ্ছ উই কেন ডিছচাৰ্জ দি পেচেণ্ট টু দি হেৰি আৰু 4-5 দিনৰ পৰা 7 দিনৰ ভিতৰত পেচেণ্টে গৈ পেলাই নতুন কামত জইন কৰে গতিকে আজিৰ প্ৰেজেণ্ট ডে কণ্টেক্সটত লেপাৰস্কোপিৰ ব্যৱহাৰটো প্ৰবেবলি একদম জাষ্ট কাৰণ মানুহে সোনকালে ৰিকভাৰী বিচাৰে সোনকালে কামত যাব বিচাৰে তো এইটো হোৱাৰ লগে লগে এই বস্তুটো আমি ইণ্ডিয়াত আহিলে 91ত ষ্টাৰ্ট হ'ল আমি 94ত মই লেপাৰস্কোপি আৰম্ভ কৰিলোঁ ষ্টাৰ্ট কৰিলোঁ তাৰপিছত এডভান্স ট্ৰেইনিঙৰ কাৰণে এডভান্স লেপাৰস্কোপি এডভান্স ট্ৰেইনিঙৰ কাৰণে মই এই দাণ্ডিত গ'লোঁ নাইনৱেল স্কুলত আণ্ডাৰ ডক্টৰ কুছেৰী হু ইজ ৱৰ্ল্ড ৰিনাউণ্ড লেপাৰস্কোপিক চাৰ্জন তেওঁ ছাৰ উপাধিও পাইছে তেওঁৰ লগত থাকি আমি এডভান্স লেপাৰস্কোপি শিকিলোঁ তাৰ পৰা ঘূৰি আহিলোঁ এডভান্স লেপাৰস্কোপি কৰা আৰম্ভ কৰিলোঁ বৰ্তমানে টিল নাও আমি এবডমিনৰ প্ৰায় জাগাবিলাকৰ চাৰ্জাৰী ইনক্লুডিং কেঞ্চাৰ চাৰ্জাৰী আমি লেপাৰস্কোপিৰ দ্বাৰা কৰিবলৈ সক্ষম হৈছোঁ কিন্তু তথাপিতো আমাৰ কমন চাৰ্জাৰীবিলাক বেছিকৈ হয় এইবিলাক চাৰ্জাৰী সদায় নহয় এইবিলাক কেঞ্চাৰ চাৰ্জাৰী হওক বা কমপ্লেক্স চাৰ্জাৰী কিন্তু কমপ্লেক্স চাৰ্জাৰী কেঞ্চাৰ চাৰ্জাৰী পেংক্ৰিয়েটিক চাৰ্জাৰী হওক লিভাৰ চাৰ্জাৰী হওক স্প্লিনৰ চাৰ্জাৰী হওক এইবিলাক আমি মানে টাইম টু টাইম আমি কৰি থাকোঁ চ' লেপাৰস্কোপিক চাৰ্জাৰী কৰিলোঁ লেপাৰস্কোপিক কৰাৰ পিছত নেক্সট ষ্টেজ আহিলে ৰবটিক চাৰ্জাৰী এডভান্স লেপাৰস্কোপিক চাৰ্জাৰী আমি কৰি থাকোঁতে দেখিলোঁ যে কিছুমান ডিফিকাল্ট সেইখিনি জাগাত কাৰণে আমি আজি ৰবটিক ছিষ্টেমৰ কাৰণে আমি ৰবটিক ছিষ্টেমৰ পেচেণ্ট বেনিফিট দিবৰ কাৰণে হেণ্ড ৰবট ব্যৱহাৰ কৰিব আৰম্ভ কৰিছোঁ এতিয়া হেণ্ড ৰবটটো আমি চাওঁ খুব ধুনীয়া হেণ্ড ৰবটটো এতিয়া চাবৰ কাৰণে এইটো খুলি লওঁ এইটো হ'ল মেইন হেড পিচ আমি মেইন হেড অফ দি ইকুইপমেণ্ট মানে হেণ্ড ৰবটৰ হেডটো হ'ল এইটো ইয়াতে
এইটো হ'ল আমাৰ এটাচমেণ্ট পিচ এইটো হ'ল আৰ্টছ বুলি কয় এইখিনি বস্তু ডিছপ'জেবল এইখিনি বস্তু এই হালধীয়া এইকেইটা হ'ল ডিছপ'জেবল ফিট কৰা যায় ইয়াতে ফিট কৰি পেলাই তাৰপিছত আমি এইখিনিৰ মুখত আমাৰ যিটো ইনষ্ট্ৰুমেণ্ট মেইন ইনষ্ট্ৰুমেণ্টডাল যিটোৱে আমাৰ আল্টিমেটলি কাম কৰিব সেই ইনষ্ট্ৰুমেণ্টডাল আমি ইয়াতে ফিট কৰি লওঁ ফিট কৰাৰ পিছত এইটো আমাৰ ইউজৰ কাৰণে ৰেডি হৈ গ'ল ইউজৰ কাৰণে ৰেডি হৈ যোৱাৰ পিছত আমি এই পাৱাৰ দিব লাগিল পাৱাৰ দিবৰ কাৰণে এই কেবলটো আছে এই কেবলটো আমি ইয়াত ইলেক্ট্ৰিক ছিষ্টেমত আমি যোগ কৰি দিলোঁ যোগ কৰি দিয়াৰ পিছত আমাৰ এইটো ফিট ইয়াতে নব চকেট আছে এইটোত আমি ফিট কৰি দিলোঁ এইটোত ফিট কৰি দিলোঁ ইয়াতে মানে পাৱাৰটো ইয়াত পাই যাব ইয়াত পাৱাৰটো লগাই সেই তাত পাৱাৰ দিল পাৱাৰটো ফিট কৰি দিলোঁ ফিট কৰি দিয়াৰ পিছত এইটো ৰেডি টু ইউজ এইটো অন হৈ গ'ল এইটো সেউজীয়া লাইটটো জ্বলি চ' ইট ইজ ৰেডি টু ইউজ নাও এতিয়া আপোনাৰ এই জেগাটো আছে এইটো হ'ল আৰ্টিকুলেটিং এৰিয়া এইটো আমি ফ্লেক্সিবল কৰিব পাৰোঁ এইখিনি জেগা ফ্লেক্সিবল কৰিব পাৰোঁ এইটো ফ্লেক্সিবল কৰিব পাৰোঁ আৰু এইটো ৰিজিড কৰিব পাৰোঁ ৰিজিড আমাৰ দৰকাৰ হ'লে এইটো কনষ্টেণ্টলি টিপি দিলে এইটো যদি কনষ্টেণ্টলি টিপি থাকোঁ এইটোৱে হৈছে সেই হেণ্ড ৰবটিক চাৰ্জাৰী এইটোৰ জৰিয়তে হয় আৰু এইটোকে হেণ্ড ৰবট বুলি কোৱা হয় ছাৰ সকলোবিলাকেই পাৰি ইয়াত কৰিব এতিয়া এইটোৰ ইউজটো এনেকৈ এই ৰঙা লাইটটো জ্বলি আছে তাৰমানে আমাৰ সেউজীয়া লাইট জ্বলি আছে এইটো আমাৰ এতিয়া ৰেডি টু ইউজ নাও এইটো মুভমেণ্ট কৰি এইটো চাওক এইটো টিপটোত এইডালৰ দ্বাৰা আমি হেণ্ড মেনুৱেল কামখিনি আমি কৰোঁ এইটো ইনষ্ট্ৰুমেণ্টডাল ইমানখিনি মুভমেণ্ট কৰে এইটো কিমানটা কি চাইজত ঘূৰিব পাৰে ৰোটেশ্যন কৰে এইটো যেনেকৈ 540 ডিগ্ৰী ৰোটেশ্যন হয় 540 ডিগ্ৰী ৰোটেশ্যন হয় আৰু ইয়াতে 8 টাইপছ অফ মুভমেণ্ট এতিয়া মই এইটো কৰিলোঁ এটা হ'ল এইটো আমাৰ এইটো হ'ল তাৰপিছত এইটো কাটিবও পাৰি তাক টানি লৈ এইটো নিডিল হোল্ডাৰ আমি এইটো মুভমেণ্টে আমি এইটো কৰিব পাৰোঁ এইটো আমাৰ এইডাল নিডিল হোল্ডাৰে এইটো নিডিলৰ মুভমেণ্ট তললৈ চাওক ইয়ালৈ লৈ যাওক এইটো চাওক এইটো নিডিলৰ মুখখন এইটো দি নিডিল হোল্ডাৰ আমি ধৰিলে এইটো ধৰিব পাৰিম এইটো ধৰিব পাৰোঁ আৰু মুভমেণ্ট কৰিব লাগিলে আমি এনেকুৱাকৈ কৰি ল'লোঁ তাৰপিছত আমি ফিক্স কৰি দিলোঁ বা এনেকুৱা কৰিব খুজিলোঁ এনেকুৱা কৰিলোঁ ডিফাৰেণ্ট মুভমেণ্টছ আমি কৰিব পাৰোঁ এইটো গোটেই হাতটো মানে ভৰাই দিব নালাগে কৰিব নালাগে এইটো ইনষ্ট্ৰুমেণ্টডালৰ দ্বাৰা নিডিলটো আমি ইয়াত ল'লোঁ নিডিলটো আমাক এনেকুৱাকৈ লাগিলে আমি ওপৰত কৰিব খুজিছোঁ চ' আমি এইটো কৰিলোঁ ওপৰত কৰিলোঁ এইটো কৰিলে নীলডাল ভৰাই পেলাই আমি চিলাই মাৰিলোঁ আৰু চিলাইটোৰ আমি এই বস্তুটো আমাৰ পেটৰ ভিতৰত এনেকুৱা চিলাই মাৰিব নিডিলটো ইয়াত থাকিল নিডিলটো ঘূৰাই ল'ব পাৰোঁ ঘূৰাই দিব পাৰোঁ আমি এনেকুৱা হাতটো ঘূৰাব নালাগে আৰু ইয়াতে থাকি এইটো মুভমেণ্ট ইয়াৰ মুভমেণ্ট আমাৰ হাতৰ মুভমেণ্ট নাই এই ফিংগাৰ দি আমি গোটেইখিনি কাম কৰি আছোঁ তেনেকৈ হৈছে এডভান্স চাৰ্জাৰী এইটো মুভমেণ্ট এনেকুৱা সহস্ৰ মুভমেণ্ট আমাৰ যি মুভমেণ্ট আমাক লাগে চব ধৰণৰ মুভমেণ্ট আমি এইটো দি কৰিব পাৰোঁ এইডাল হ'ল নিডিল হোল্ডাৰ কিন্তু এনেকুৱা চিজাৰ আছে আমাৰ কেঁচি আছে তাৰপিছত এই হুক আছে হুকেদি আমি টিচুবিলাক কাটি যাব পাৰোঁ বেলেগ এংগলত কাটি যাব পাৰোঁ তেনেকৈ ধৰাৰ কাৰণে ইনষ্ট্ৰুমেণ্ট আছে আমাৰ গ্ৰেছপাৰ বুলি কয় সেই গ্ৰেছপাৰেদি আমি বেলেগ এংগুলত আমি ইয়াত যেনেকুৱা ডিফাৰেণ্ট এংগুলেশ্যন কৰিব পাৰিছোঁ ডিফাৰেণ্ট ৰোটেশ্যন কৰিব পাৰিছোঁ তাতেও তেনেকৈ কৰিব পাৰি চ' গোটেই যিবিলাক ইনষ্ট্ৰুমেণ্ট আছে গোটেইখিনিত এই মুভমেণ্ট যিখিনি আছে 8 ডিগ্ৰী অফ মুভমেণ্ট আৰু 540 ডিগ্ৰী অফ ৰোটেশ্যন এইখিনি বস্তু আমি কৰিব পাৰোঁ চ' কিমান সহজ হৈ গ'ল আজিৰ দিনত ছাৰ এতিয়াতো পেচেণ্টে বেছি কটা চিঙা কৰা নহয় কাৰণ তাৰ যদি সোমোৱাব লাগে তেতিয়া ইমানখিনি সোমালেই হ'ল এইখিনি ভিতৰত আমি এইখিনি সোমাই দিলোঁ সোমাই দি পেলাই ভিতৰত এই কামখিনি আমি যিখিনি কাম আমি মিনিমেল এক্সাৰচাইজ সেই একে ফুটাই দিয়ে এডভান্টেজ হ'ল অভাৰ মাষ্টাৰ স্লেব যিটো আমাৰ ডা ভিঞ্চি বা CMRত থাকে তাতে এডভান্টেজ হ'ল আমি তেওঁলোকে 8 মিলিমিটাৰ ট্ৰকাৰ দিব লাগে ইয়াতে 5 মিলিমিটাৰ ট্ৰকাৰী দিয়ে এই 5 মিলিমিটাৰ ইনষ্ট্ৰুমেণ্টৰ মাজেদি আমি সোমাব পাৰোঁ আৰু এই বস্তুটোৱে চাই থাকিব পাৰে 2D বা 3D এখন স্ক্ৰীণত গতিকে আমাৰ পেটৰ ভিতৰত কি হৈ আছে কি হৈ থকা নাই সকলোবিলাক মেগনিফাইড ভিউ আমি কৰিব পাৰোঁ চ' এইবিলাক হ'ল ডেভেলপমেণ্ট
এতিয়া নতুন নতুন ডেভেলপমেণ্ট আৰু হৈ থাকিব ইন ভৱিষ্যতে ইয়াত AI ছিষ্টেমো লাগি যাব চ' এনেকৈ চাৰ্জাৰীৰ টেকন'লজিকেল ডেভেলপমেণ্টটো হৈ আছে এইটো চাওক এইটো 5 মিলিমিটাৰ এইটো 5 মিলিমিটাৰ প্ৰকাৰ এইটোৰ মাজেদি আমি এইটো সোমাই দি পেলাই পেটৰ ভিতৰত এইটো পেটৰ ভিতৰত এইখিনি পাৰ্ট পেটৰ ভিতৰলৈকে সোমাই থাকে পেটৰ পাংচাৰ কৰি 5 মিলিমিটাৰ পাংচাৰ এইটোৰ মাজেদি আমি সোমাই দিয়ে কামখিনি কৰোঁ মানিব লাগিব দেই ছাৰ বহুতখিনি কথা আছে মই পাতিবলগীয়া সুধিবলগীয়া আৰু এইখিনি আপুনি এতিয়া থৈ দিয়ক আৰু ৰাইজক মই এইটোৱে বুজাই দিলোঁ যে এটা সময় অপেন চাৰ্জাৰী আছিলে পেট ফালি পেলাই অপাৰেশ্যন কৰিছিলে তাৰপিছত ছাৰ কি আহিল লেপৰস্কপি আহিলে তাৰপিছত এডভান্স কিছুমান বস্তু আহিলে যিবিলাক সমস্যাৰ সৃষ্টি হ'ল মানে চিকিৎসা বিজ্ঞানত ডাঙৰ ডাঙৰ মেচিন আহিলে এতিয়া আহিলে খুব ধুনীয়াকৈ এই হেণ্ড ৰবটিক ছিষ্টেম য়েছ যিটোৰ জৰিয়তে এতিয়া সহজতে কটা চিঙা নকৰাকৈ সৰু ফুটা এটাৰ জৰিয়তে আপোনাৰ পেটৰ ভিতৰত হওক য'তেই নহওক এই অপাৰেশ্যনবিলাক কৰিব পৰা যায় ছাৰ মেইন এডভান্টেজ হ'ল আমি লেপাৰস্কপিৰ যিটো মিনিমেল এক্সেছ চাৰ্জাৰী লেপাৰস্কপিও এটা মিনিমেল এক্সেছ চাৰ্জাৰী এইটোৰ কোনো এনভাইৰনমেণ্ট সলনি নকৰাকৈ এইডালৰ দ্বাৰাই আমি এই ইনষ্ট্ৰুমেণ্টটো লেপাৰস্কপিৰ মানে যিখিনি ডিফিকাল্ট চিটুৱেশ্যন এইখিনি অভাৰকাম কৰিবৰ কাৰণে এই ইনষ্ট্ৰুমেণ্টটো ইউজ কৰি দিলোঁ গতিকে আমাৰ কোনো এডিশ্যনেল আমাৰ প্ৰকাৰ বা এডিশ্যনেল কোনো এনভাইৰনমেণ্ট পেটত বা এডিশ্যনেল পেটত কোনো ফুটা বা কৰিবলগীয়া নহয় ছাৰ কথা এটা কওঁ বেয়া পাব নেকি ছাৰ এটা জোক আছিলে ছাৰ মানে অপাৰেশ্যন কৰাৰ পিছত কিবা এটা পেটৰ ভিতৰত থাকি আহিল বুলি কৈছিলে ছাৰ আগতে ছাৰ হয় নে কেতিয়াবা পেটৰ ভিতৰত কেতিয়াবা এনেকুৱা থাকিলেও আমাৰ আজিকালি কি হৈছে গোটেইখিনি বস্তু চিষ্টাৰৰ কণ্ট্ৰলত থাকে কি বস্তু আমি ইউজ কৰিছোঁ সূতা কেইডাল ইউজ কৰা হৈছে নিডিল কেইডাল ভিতৰত গৈছে গজ কিমান কেইটা ভিতৰত থাকে গোটেইখিনি বস্তু চিষ্টাৰৰ হিচাপত থাকে ৰেকৰ্ড কৰা থাকে আৰু যেতিয়া আমি উইড্ৰ কৰাৰ সময়ত সেই বস্তু এটা এটাকৈ চেক কৰি পেলাই ওলোৱা যায় গতিকে আৰু মেইন এডভান্টেজ হ'ল আমি তাতে ভিজুৱেল আমাৰ স্ক্ৰীণত এজনৰ এচিষ্টেণ্টে ভালকৈ দেখা পায় এতিয়া স্ক্ৰীণত আপুনি মেগনিফাইড ভিউত গোটেইখিনি বস্তু দেখা পাই থাকিব নিডিলডাল ক'ত আছে তাকো দেখা পাব চ' আমাৰ কাৰণে এডভান্টেজিয়াছ এইটো বস্তু আৰু হেৰুৱাৰ বা লছ হোৱাৰ আনলেছ আপুনি যদি আৰু মানে আনকেয়াৰফুল হয় তেতিয়া বেলেগ কথা কিন্তু ইফ ইউ আৰ কনচেনট্ৰেটিং অন দি থিং এণ্ড দি চিষ্টাৰ তাৰ আমাৰ তিনিজন মানুহ তিনিজন নহয় চাৰিজন চাৰ্জন এছিষ্টেণ্ট এনাষ্টেটিষ্ট আৰু চিষ্টাৰ এই গোটেইকেইজনৰ চকু তাতে থাকিব 8টা চকু আগতে দুটা চাৰিটা চকু দি দেখা এতিয়া 8টা চকু দেখা পাব গতিকে মিছ হোৱাৰ চান্স ভেৰি 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 লেছ ছাৰ চিকিৎসা বিজ্ঞানত আছেনে এনেকুৱা হিষ্ট্ৰী আছেনে থাকি অহা পেটৰ ভিতৰত কিবা বস্তু আছে ভেৰি ৰেয়াৰলি এইবিলাক হয় চ' সেইটো বস্তু আমি ভাল নাপাওঁ এইবিলাক বস্তু হওক আমাৰ যিমানেই আমি এৰৰ ফ্ৰী হয় এৰৰ ফ্ৰী কৰাৰ কাৰণে বহুত ধৰণৰ আজিকালি প্ৰট'কল আমাৰ ছিষ্টেম যেনেকৈ এৰ'প্লেনত ফ্লাই কৰাৰ কাৰণে যিবিলাক প্ৰট'কল আছে ষ্ট্ৰিক্ট প্ৰট'কল ইয়াতো আমি ষ্ট্ৰিক্ট প্ৰট'কল ফ'ল' কৰোঁ যাতে আমাৰ নেগলিজিবল এৰৰ নহ'বৰ কাৰণে হ'লেও নেগলিজিবল এৰৰ কিছুমান বস্তু আমাৰ কণ্ট্ৰলত নাথাকা কিছুমান বস্তু থাকে যিবিলাক বস্তু থাকক এই ডায়াথামি আমি যিবিলাক ইউজ কৰোঁ সেইবিলাকৰ কিছুমান আমি কনচেনট্ৰেট কৰি আছোঁ বেলেগত আমি পেটৰ ভিতৰত বেলেগ টেকনিকেল সেইবিলাক টেকনিকেল আমাৰ টেকনিচিয়ান থাকে তেওঁলোকে সেইবিলাক লুক আফটাৰ কৰে চ' এইবিলাক এজ এ হোল আমি উই ৱান্ট টু মেক এভৰিথিং ছেফ ফৰ দি পেচেণ্ট ছাৰ এটা প্ৰশ্ন সোধোঁ তাৰপিছত আমি বেলেগ কথাও পাতিম ছাৰ এটা সময় অপেন চাৰ্জাৰী কৰিছিলে তাৰপিছত লেপৰস্কপি হ'ল এতিয়া নতুন যুগৰ লগত নতুন টেকন'লজি আহিলে ছাৰ কিমান টাফ হয় এজন ডক্তৰৰ আৰু ইমান বছৰ চিকিৎসা বিজ্ঞানত কাম কৰি থকাৰ পিছতো নতুন ইকুইপমেণ্ট নতুন ছিষ্টেম যেতিয়া আহি থাকে নিজে কিমান পঢ়িব লাগে নিজে কিমান এক্সপিৰিয়েঞ্চ কৰিব লাগে ছাৰ অকণমান চমুকে এতিয়াতো বেলেগ বিভাগ বা ধৰক এতিয়া ইঞ্জিনিয়াৰিং হওক বা এজন চাইণ্টিষ্ট হওঁতে কিমান কষ্ট কৰিব লাগে সেইটোৰ বিষয়ে আমাৰ ইমান আইডিয়া নাই কিন্তু কম্পেয়াৰ কৰা ডিফিকাল্ট কিন্তু আমাৰ প্ৰফেশ্যনটো বৰ দীঘলীয়া শিকাৰ লাৰ্ণিং মানে এক্টিভ লাৰ্ণিং পিৰিয়ড ইজ ভেৰি লং আমি এজন চাৰ্জন হিচাপে নামটো লিখিবৰ কাৰণে আমাক 10 পৰা 15 বছৰ শিকিব লাগে অফিচিয়েল লাৰ্ণিং লাগে
তাৰ মাজতে আমাৰ কিতাপবিলাকৰ যিবিলাক আমাৰ গোটেই শৰীৰৰ জ্ঞানখিনি আহৰণ কৰিবৰ কাৰণে বিভিন্ন ষ্টেজৰ মাজেদি আমি যাব লাগে তাৰপিছত পেচেণ্টক প্ৰেক্টিকেলি আমি পেচেণ্টৰ লগত ডিল কৰিব লাগে তাৰপিছত তাৰ অকল সেইটোৱে নহয় এটেণ্ডেণ্টৰ লগত ডিল কৰা এইবিলাক বহুত ধৰণৰ বস্তু আমি শিকিব লাগে আৰু ইট ইজ এ লাৰ্ণিং প্ৰচেছ এভৰি ডে আজিও আমি শিকি আছোঁ নতুন তাৰ লগত এডভান্সেছ যিবিলাক হৈ আছে টেকন'লজিকেল এডভান্সেছ বা প্ৰচিডিউৰেল এডভান্সেছ বা নতুন যিবিলাক চাইণ্টিফিক ষ্টাডিজ যিবিলাক উদ্ভৱ হৈ আছে নতুন ষ্টাডি হৈ আছে সেইবিলাকৰ লগত আপ টু ডেট কৰি ৰাখিব লাগিব কাৰণ আমি ৱৰ্কিং উইথ দি হিউমেন বডি গতিকে ইট ইজ এ টাফ প্ৰচেছ আমাৰ দিনটোৰ আমাৰ বেছিভাগ সময় ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি পেচেণ্টৰ লগতে অতিবাহিত হয় ছাৰ প্ৰতিদিনে কিমানটা অপাৰেশ্যন কৰা যায় এইটো ডিপেণ্ড কৰে পেচেণ্ট এইটো গড়ে ধৰক আপুনি 3টা পৰা 5টা প্ৰতিদিনেই ছেটাৰডে ছানডে মই অপাৰেশ্যন নকৰোঁ এভাৰেজ 3টাটো থাকেই হয় আৰু এটা ছাৰ প্ৰশ্ন সোধোঁ এতিয়ালৈকে কিমান অপাৰেশ্যন কৰা হ'ল যদি আনুমানিক হিচাপে এটা ক'ব পাৰোঁ কিমান ৰোগীক শুশ্ৰূষা কৰা হ'ল এইটো মোৰ মেডিকেল কলেজত সেইখিনি ৰেকৰ্ড নাই তেতিয়া দিনত ৰেকৰ্ডিং চিষ্টেম ইমান ভাল নাছিলে ইভিন আমাৰ কেমেৰাও মোৰ হাতত নাছিলে কিছুমান ৰেয়াৰ চাৰ্জিকেল বা ৰেয়াৰ পেথলজি আমি বা চাৰ্জিকেল মেটেৰিয়েল আমি মিছ কৰিছোঁ যাৰ লাইফ টাইমত একবাৰেই দেখা পাইছোঁ তো তেনেকুৱা হৈছে কিন্তু 2006ৰ পৰা মোৰ কমপ্লিট ৰেকৰ্ড আছে সেইটো ৰেকৰ্ডৰ পৰা চাই পেলাই ক'ব পাৰোঁ মই একজেক্টলি হিচাপ কৰা নাই আপুনি এতিয়া 25,000 পৰা 30,000 চাৰ্জাৰীটো হৈ গৈছে 25,000 পৰা 30,000 চাৰ্জাৰী গতিকে আমি এতিয়া একদম নাম্বাৰটো একজেক্ট নাম্বাৰ মই হয়তো ক'ব নোৱাৰোঁ এপ্ৰক্সিমেটলি ধৰক চ' সেইটো এটা কৰি আছোঁ এটা এডভান্টেজ এটা আমি কি বুলি কয় ভগৱানৰ ওচৰত কৃতজ্ঞ যে মানুহে আমাক এই ৰোগী চিকিৎসা কৰা এটা আমাৰ ধৰ্মই পেচেণ্টবিলাক আমাৰ কাৰণে ভগৱান চ' ভগৱান হিচাপে পেচেণ্টক ট্ৰিটমেণ্ট কৰাৰ চেষ্টা কৰোঁ আৰু পেচেণ্টৰ যিখিনি আমি ৰেছপন্স পাওঁ পেচেণ্টৰ যিখিনি মৰম বা এইখিনি পাওঁ সেইখিনি বহুতৰ ভাগ্যত নহ'বও পাৰে মই সেই হিচাপে নিজকে বহুত ভাগ্যৱান বা ঈশ্বৰৰ ওচৰত কৃতজ্ঞ যে মানুহে মোক চাৰ্জন হিচাপে একচেপ্ট কৰি লৈছে সমাজত কাম কৰিবৰ কাৰণে স্ক'প পাইছোঁ ৰোগীক সেৱা কৰিবৰ কাৰণে স্ক'প পাইছোঁ চ' তাতকৈ বেছি আৰু মানুহৰ মৰম পাইছোঁ চ' এইটো ইম্পৰ্টেণ্ট কথা মানে আৰু গতিকে এনেকৈ এথিক্স মেইনটেইন কৰি চলা এথিক্স চাৰ্জিকেল এথিক্স আৰু পেচেণ্টৰ ওচৰত সদায় চিনচিয়াৰলি ট্ৰিটমেণ্ট কৰা আৰু পেচেণ্টৰ ওচৰত সদায় মানে আপুনি ট্ৰান্সপাৰেণ্ট হৈ পেলাই কিবা এটা হৈছে কিবা এটা প্ৰব্লেম আমিতো হিউমেন বিং আমাৰ প্ৰব্লেম আমাৰ কমপ্লিকেশ্যন হ'ব পাৰে ইচ্ছা কৰি বা নেগলিজেণ্ট হৈ পেলাই কৰিছোঁ এনেকুৱা নহয় পেচেণ্টক সেইখিনি আমি সৎ এক্সপ্ৰেশ্যন দি পেলাই বা ট্ৰান্সপাৰেণ্টচি মেইনটেইন কৰি আমি পেচেণ্টৰ আগত বা এটেণ্ডেণ্টৰ আগত সেইখিনি বস্তু ৰাখিব পাৰিলে ভাল আৰু কমিউনিকেশ্যন ইজ মষ্ট ইম্পৰ্টেণ্ট কাৰণ কমিউনিকেশ্যনৰ প্ৰভাৱত বহুত ধৰণৰ মিছ আণ্ডাৰষ্টেণ্ডিং পেচেণ্ট আৰু ডাক্তৰৰ মাজত হোৱা আজিকালি বৰ্তমানে দেখা পোৱা গৈছে গতিকে মই সকলোকে অনুৰোধ কৰিম যাতে মানে পেচেণ্ট আৰু এটেণ্ডেণ্টৰ লগত সময় খৰচ কৰি পেচেণ্টৰ ৰোগীৰ বিষয়ে গোটেইখিনি কথা খৰচি মাৰি পাতি লোৱা ট্ৰিটমেণ্ট কৰাৰ সময়ত দৰকাৰ যাতে কমিউনিকেশ্যন গেপ এটা নহয় লাষ্ট প্ৰশ্ন ছাৰ প্ৰথমটো চাৰ্জাৰী কৰিছিলে আৰু তেতিয়া হাত কঁপিছিলে নে আপোনাৰ হাত কিন্তু কঁপা নাই প্ৰথম চাৰ্জাৰী যদি কয় মই মনত আছে মোৰ প্ৰথম চাৰ্জাৰী মই তেতিয়া হাউচ চাৰ্জন পোষ্ট গ্ৰেজুৱেট মানে মাষ্টাৰ ডিগ্ৰী ষ্টাৰ্ট কৰা নাই তেতিয়া হাউচ চাৰ্জনৰ সময়তে মোৰ শিক্ষাগুৰু আছিলে প্ৰফেচাৰ ডাউকা আৰু ডক্টৰ টংক বৰা প্ৰফেচাৰ টংক বৰা তেওঁলোক দুজন মোৰ তেতিয়া সেইখিনি সময়ত মোৰ টিচাৰ হিচাপে আছিলে যদিও প্ৰফেচাৰ মহন্ত প্ৰফেচাৰ জ্যোতি দত্ত এখেতসকলো মোৰ টিচাৰ আছিলে বহুত সন্মান কৰিছিলোঁ তেখেতসকলৰ আণ্ডাৰত কৰি থাকোঁতে বহুত কাম কৰিবৰ কাৰণে স্ক'প পাইছিলোঁ আৰু তেনেকুৱা এটা সময়তে বহুত চাৰ্জাৰীত হৈ থাকে তো
তেতিয়া মোক মোৰ ৰেজিষ্টাৰ আছিলে ডক্টৰ উত্তম দাস তেখেতে মোক ক'লে যে এতিয়া হাৰ্নিয়া অপাৰেশ্যন আছে এইটো কৰিব পাৰিবি নেকি বোলে পাৰিম তেতিয়া ইয়ং আৰু আপুনি ইয়াং আৰু মই তেতিয়া মাষ্টাৰ ডিগ্ৰী কৰা হাউচ চাৰ্জন কৰি এতিয়াও ইয়ং চ' সেইটো তেতিয়া আমাক হাৰ্নিয়া অপাৰেশ্যন কৰিব দিলে আৰু হি ৱাজ এন ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট তো তাৰ আগত মই হাৰ্নিয়াৰ চাৰ্জাৰী এছিষ্ট বহুত কৰিছোঁ গতিকে আই ৱাজ কনফিডেণ্ট তো এই প্ৰথম হাৰ্নিয়া চাৰ্জাৰী সেই ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট এজনৰ মই হাৰ্নিয়া চাৰ্জাৰী কৰিছিলোঁ আৰু সুকলমে কৰিছিলোঁ গতিকে প্ৰথম চাৰ্জাৰী বুলি ক'লে সেই চাৰ্জাৰীটো মোৰ এতিয়াও মনত আছে লাষ্ট বুলি কওঁতে আৰু দুটা প্ৰশ্ন জানি ল'ব মন গৈছে ছাৰ আপুনি কেনেকৈ চিকিৎসা শাস্ত্ৰত আহিলে বা চিকিৎসক হ'ল আৰু আপুনি পঢ়োৱা বহু ছাত্ৰ ছাত্ৰী এতিয়াতো ভাল ভাল চিকিৎসক হৈ আছে আপুনিতো গুৰু হিচাপে তেওঁলোকৰ নিশ্চয় আছে প্ৰথম কুৱেশ্যন কেনেকৈ আহিলোঁ মই সৰুৰে পৰা ডাক্তৰ হোৱাৰ স্বপ্ন এটা আছিলে কাৰণ মই সৰুতে মোৰ ঘৰ নলবাৰীত তো সৰুতে আমাৰ কম্পাউণ্ডাৰ এজন আমাৰ তেতিয়া ডাক্তৰ গাঁও চাওঁবিলাকত খুব কমেই দেখা যায় কম্পাউণ্ডাৰ এজন আহে তেওঁক অহাৰ লগে লগে যি ঘৰতে আহে তাতে গোটেই মানুহবিলাক ঘেৰি ধৰে তেওঁ আহিব ইনজেকশ্যন দিব যাৰ ৰোগীৰ চিকিৎসা যাৰ বহুতবিলাক যাৰ আছে এঘৰত আহি বহি যায় তেওঁ তো ওচৰৰ পাজৰৰ যিখিনি ৰোগীৰ আছে ৰোগীৰ বিৱৰণ কৰি পেলাই তেওঁৰ পৰা দৰৱ চৰৱ লৈ যায় তেওঁ বহি থাকে তেওঁক চাহ তাহ দিয়ে এই যে আমি সৰুতে এই যিটো এনভাইৰনমেণ্ট দেখা পালোঁ তেতিয়া মানে ময়ো ডাক্তৰ হ'ব লাগিব আৰু তাৰপিছত ডাক্তৰ মেডিকেল কলেজত সোমোৱাৰ পিছত মই চাৰ্জন হ'ম সেইটো আশা মোৰ তেতিয়াৰ পৰাই আছিলে যে হ'লে মই চাৰ্জন হ'ম থাৰ্ড ইয়েৰত যেতিয়া চাৰ্জাৰী দেখা পালোঁ চাৰ্জনৰ এটা অন্যতকৈ এটা গ্লেমাৰ থাকে চ' সেইটোৱে মোক এট্ৰেকশ্যন দিছিলে যে মহন্ত ছাৰক দেখা পাইছিলোঁ ডাউকা ছাৰক দেখা পাইছিলোঁ তেতিয়া মই বৰা ছাৰক দেখা পাইছিলোঁ তেতিয়াৰ পৰা চ' সেইবিলাকে মোক এটা চাৰ্জন হোৱাৰ কাৰণে অনুপ্ৰাণিত কৰিছিল চ' তাৰপিছততো লাকিলি হওক বা যিকোনো কাৰণতে নহওক আমাৰ চাৰ্জাৰী হিচাপে সোমালোঁ আৰু আজি এইটো লেভেলত পাইছোঁ আহি ধন্যবাদ ছাৰ আপুনি ইমানখিনি সময় দিলে আৰু মোৰ নতুন চিকিৎসা বিজ্ঞানত সংযোজন হোৱা এই হেণ্ড ৰবটিক ছিষ্টেমৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আৰু কটা চিঙা নোহোৱাকৈ কেনেকৈনো ছাৰে ইমান বছৰৰ পৰা এই চাৰ্জাৰী কৰি আহি আছে তাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ ছাৰক আপোনালোকে লগ পাব নেম কেয়াৰ হস্পিটেলত ছাৰক লগ পাব প্ৰাগ প্লাজাত ছাৰ বহে তাত নিজৰ চেম্বাৰ আছে আৰু ছাৰক লগ পাবৰ কাৰণে মই নম্বৰ আপোনালোকক দি থৈ দিম যোগাযোগ কৰিব এজন বিশেষ চিকিৎসকৰ আজি মই আপোনালোকক চিনাকি কৰি দিলোঁ মোৰো ভাল লাগিল সৌভাগ্যৱান যে মই তেওঁক লগ পাবলৈ চেষ্টা কৰিলোঁ আৰু পালোঁ আৰু আপোনালোকৰ বাবে ভাল যে তেনে এগৰাকী চিকিৎসকৰ চিকিৎসা আপোনালোকে ল'বলৈ চেষ্টা কৰিব আশা কৰিছোঁ ছাৰ বিদায় লৈছোঁ কেনেকুৱা লাগিল কৈ দিয়ক ছাৰ বহুত ভাল লাগিল আপোনালোকৰ লগত থাকি এইখিনি সময় মোৰ কাৰণে স্মৰণীয় হৈ ৰ'ব আৰু আপোনালোকে যিখিনি মোক সহায় সহযোগিতা আগবঢ়ালে তাৰ কাৰণে বহুত ধন্যবাদ ভৱিষ্যতেও তেনেকুৱা সহায় সহযোগ পাম বুলি আশা কৰিলোঁ ধন্যবাদ ছাৰ ধন্যবাদ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব